আইডিয়া দিব পাৰে সেইকাৰণে আমি কি কৰিলোঁ দুজন অধ্যাপকক নিমন্ত্ৰণ দিয়াৰ এটা সিদ্ধান্ত ল'লে A huge crowd gathered around the stall as they thought the professors would be misbehaved. তাৰপিছত কি হ'ল কাহিনীটো শুনি যাবা A huge crowd gathered around the stall. সেই দোকানখনৰ চাৰিওফালে বহুত মানুহ জমা খালে কিয় খালে As they thought the professors would be misbehaved. এইকাৰণে আহিছিল যে তেওঁলোকে ভাবিছিল এই দুজন যে প্ৰফেচৰ আহিছে দোকানলৈ কিজানি প্ৰফেচৰ দুজনে তেওঁ কিবা বেয়া ব্যৱহাৰ কৰিব নেকি হাত নামাৰে এই বুলি বেয়া ব্যৱহাৰ কৰিব নেকি বুলি ভাবিছে বাট দে গট এ কমপ্লিটলি অপোজিট পিকচাৰ কিন্তু সিহঁতে কি কৰিলে কোনে মানে যিমান মানুহ জমা হৈছিল সেই মানুহ দুজনে যিটো ভাবিছিল তাৰ ওলোটা ছবি এখনে দেখিবলৈ পালে মানে ভবা কথাটো হ'ল জানো হোৱা নাই This idea works wonders and turn the tables. আৰু এই আইডিয়াটো আইডিয়া মিন্স এই ধাৰণা কাৰ ধাৰণা দোকানীজনৰ যিটো ধাৰণা বুদ্ধি যিটো সদাইছিল আথন মামা কিতাপ ধুনীয়া কথা কি বুদ্ধি কৰি তাৰমানে দোকানী এজনে কাষ্টমাৰ আনিব পাৰে এটা বুদ্ধি খেতাই আছিল না নাই এই বুদ্ধিটোৱে কি কৰিলে কাম দিলে তেওঁ ভাবিলে যে তেওঁ কি ভাবিলে কি ভাবিলে but they got a complete the idea work wonders and turn the tables লগে লগে আইডিয়াতে ভাল কাম দিলে আৰু ধুনীয়াকৈ তাৰমানে চলি থাকিল it cleared up the misunderstandings of the people about the world আৰু যিদিনাখনেই সেই প্ৰফেচৰ দুজন এওঁৰ দোকানলৈ আহিছিল সেই দিনাৰ পৰাই সকলোৰে মনত এটা ভুল ধাৰণা আছিল কি ভুল ধাৰণা যে এই মানুহজন খঙাল দোকানীজন দেখিলে ভয় লাগে কাষ্টমাৰ দাদা কিবা এটা দিয়ক বুলি ক'লে ই যদি দুইশৰ মাৰি দিয়ে বা এই যদি বা মুখ কৰে দেখিলে ভয় লাগে বুলি কৈছে নে নাই কিন্তু সকলোৰে মনৰ ধাৰণাটো এই দুজন প্ৰফেচৰে কি কৰি দিলে নাইকিয়া কৰি দিলে সলনি কৰি দিলে আচলতে মানুহজন তেনেকুৱা আছিল নেকি বাৰু এই প্ৰফেচৰ দুজনৰ মতে নহয় লগে লগে গাঁৱৰ যিমান মানুহ জমা হৈছিল সকলোৱে অনুভৱ কৰিলে কি বুলি যে আচলতে আমাৰ মনত এটা ভুল ধাৰণা লৈ আমি আছিলো আৰু তেতিয়াৰ পৰাই এই ল'ৰাজনক কি চাই আছা কিতাপলৈ চোৱা আখন মামা তেতিয়াৰ পৰা আমি কি কৰিছিলো এই ল'ৰাজনৰ প্ৰতি ভুল ধাৰণাটো বাদ Since then there had been a heavy rush of customers to the stall আৰু সেই দিনৰ পৰা আজিলৈকে সেই দোকানখনলৈ এনেকুৱাকে কাষ্টমাৰৰ খুদ ভুল এনেকুৱাকে কাষ্টমাৰ আহা কৰিলে যে কিয় আহা কৰিলে কাৰণ সেইদিনাখনৰ পৰা সকলোৰে মনত যিটো ভ্ৰান্ত ধাৰণা আছিল the wrong idea has demolished from the mind of the customers from that day उतना दिन से कस्टमर के मन में जो रॉन्ग आइडिया था दोनों प्रोफेसर आने के बाद उन दोनों का दिमाग में पूरा क्लियर आइडिया आ गया इसलिए पानी जैसे आते हैं बांध जैसे आता है इसी तरह कस्टमर आ गया और दुकान पर कैसा आइडिया गुड आइडिया है कि नहीं वो कस्टमर ने it was a good decision good idea of the shopkeeper সেই দোকানীজনৰ এটা ভাল ধাৰণা আছিল আৰু কি দিনাখনৰ পৰা আমাৰ কাষ্টমাৰ আহি আছে এনেকা হৈছে নে ছাৰে না কোৱা নাই নেক্সট পেৰাগ্ৰাফ শব্দটোবিলাক লিখিছা This boy was the highbrow noble but Radha Govinda Barua who is fondly referred to as R.G. Barua আচ্ছা highbrow মানে one who has more learning of culture than other noble but high born with special status আচ্ছা এইজন ব্যক্তি যিজন ব্যক্তিৰ কথা আমি কৈ আছো সেইজন ব্যক্তি এজন মহান ব্যক্তি যিজন ব্যক্তিৰ বহুত পাৰদৰ্শিতা আছে সংস্কৃতিৰ প্ৰতি কালচাৰৰ প্ৰতি গোটেই জ্ঞান তেখেতৰ আছিল সেই ব্যক্তিজনে হৈছে আমাৰ বিশিষ্ট ব্যক্তি R.G. বৰুৱা অৰ্থাৎ ৰাধা গোবিন্দ বৰুৱা যিজনক আমি 1900 he was born in 1900 AD at শিৱসাগৰ মই আজিহে গম পালো যে ৰাধা গোবিন্দ বৰুৱাৰ যে শিৱসাগৰত জন্ম হৈছিল মই গুৱাহাটীত কি শুনিছিলো राधा गोविंद बरुआर जन्म হৈছিলে শিৱসাগৰত 1900 AD AD मतलब end of the meaning do you know AD means do you know write down the word AD मतलब AD আৰু BC এটো জানে না দা কাহা গেল কস AD আৰু লিহিলোৱা এটো লিহিলোৱা AD BC এটো পাইছে না নাই তোমালোকে AD means
Anno Domini. And BC means before Christ. আচ্ছা এনেকৈ লিখি লোৱা অৰ্থাৎ AD means Anno Domini and BC means before Christ অৰ্থাৎ Anno means in the year and Domini means of the Lord ए मतलब Anno means in the year and Domini means of the Lord मतलब हाँ কোনটো বি নহয় ডি BEFOR before CHRIST অৰ্থাৎ তোমালোকে জানা ইছলাম ধৰ্মৰ লোকসকলে জানিব লাগে এন্নো ডিমিনি মিন্স যেতিয়া হযৰত মুহাম্মদে মক্কাৰ পৰা মদিনালৈ পলাই গৈছিল বুলি কথা জানা নাজনা জানা ৰিয়েলি জানা so from that day to till now it has been regarded as AD যেতিয়া হযৰত মুহাম্মদ fled from Makkah to Medina and from that period to till now it has been regarded as AD গম পোৱা হযৰত মুহাম্মদৰ সেই দিনাখনৰ পৰা আজিৰ তাৰিখলৈকে AD বুলি আমি ধৰি আহিছো ক্লিয়াৰ এইটো আইডিয়াটো AD মানে ক'ৰ পৰা আহিল বুজি পালি হাতখন নমা বুজি পাইছা আগতে গম পোৱা নাছিলা আজিহে গম পালা তো ইট ইজ ইউৰ নিউ আইডিয়া ফ্ৰম টুডে ইজন্ট ইট আজিৰ কাৰণে নতুন আইডিয়াটা পাই গলা বঢ়িয়া নেক্সট BC means do you know before Christ before means আগত Christ means do you know Jesus Christ যীশু খ্ৰীষ্টৰ নাম জানা গতিকে যীশু খ্ৰীষ্ট when যীশু খ্ৰীষ্ট was crucified I have forgotten the word মানে যীশু খ্ৰীষ্টক যেতিয়া ক্ৰুচবিদ্ধ কৰা হৈছিল আসলে না এনেকৈ গজল মাৰি দিছে না নাই হাতত আঙুলি ভৰিত গজল মাৰি থৈ দিছে না নাই যীশু খ্ৰীষ্টৰ খ্ৰীষ্টানসকলৰ গীৰ্জাঘৰত কি থাকে এইটো ক্ৰছ যদিও এফালে বেছি এফালে কম ৰাইট এই মানুহজন তাৰমানে এনেকৈ যীশু খ্ৰীষ্টৰ হাত দুখন মেলি দিছে কপালত মূৰত বুকুত ভৰিত চব গজাল মাৰি থৈ দিছে কিহৰ কাৰণে জানা আৰু কৈ আছোঁ তেতিয়াৰ পৰাই যীশু খ্ৰীষ্টৰ যিদিনাখনে মৃত্যু হৈছিল তাৰ আগৰ পৰাই BC ধৰা হয় আজিৰ তাৰিখলৈ আচ্ছা যীশু খ্ৰীষ্টক কিয় ক্ৰুচবিদ্ধ কৰা হৈছিল জানা নে নাই যীশু খ্ৰীষ্টই সেই সময়ত যেতিয়া খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰিছিল খ্ৰীষ্টান ধৰ্মৰ উপাসকসকলে ভাবিছিল যে যীশু খ্ৰীষ্ট কোন হু ৱাজ যীশু খ্ৰীষ্ট গতিকে যীশু খ্ৰীষ্টই যিবিলাক কথা কয় সেইবিলাক কথা আমি নামানো তেতিয়াই কৈছিল মানে মানুহবিলাকে গতিকে যীশু খ্ৰীষ্টক যেতিয়া নামানে খ্ৰীষ্টানসকলে শাস্তি দিব সেই শাস্তি কেনেকৈ ক্ৰুচবিদ্ধ কৰি শাস্তি দিছিল ক্ৰছত দিছিল গতিকে AD আৰু BCৰ বিষয়ে ক্লিয়াৰ হ'ল হা AD আৰু BCৰ বিষয়ে ক্লিয়াৰ হ'লে নাই আচ্ছা বঢ়িয়া এতিয়া আমাৰ নেক্সট আহিব কি নেক্সট কি আছে His father was Gunagovinda Barua who was the tea planter of Shankar tea state RG Baruar দেউতাকৰ নাম কি আছিল গুণগোবিন্দ বৰুৱা আৰু তেখেত কি আছিল শংকৰ টি উদ্যোগৰ টি ইণ্ডাষ্ট্ৰীৰ মালিক তেওঁ প্ৰথম চাহ গছ ৰুইছিল টি প্লান্টাৰ চাহ পুলি তেখেতে ৰোপণ কৰিছিল He was deprived of the affection of his mother at the age of just 2 months বৰ দুখৰ বিষয় এই গুণগোবিন্দ বৰুৱাই কি কৰিছিল মাত্ৰ তেওঁৰ 2 মাহ বয়সতে তেওঁ মাতৃৰ মৰমৰ পৰা বঞ্চিত হৈছিল that means his mother had died after the birth of the boy Gunagovinda Barua sorry Radhagovinda Barua Radhagovinda Baruar জন্মৰ 2 মাহৰ পিছতে কোন ঢুকাইছিল Radhagovinda Baruar মাক ঢুকাইছিল বুলি কৈছে গতিকে মাকৰ মৰমৰ পৰা বঞ্চিত হ'ল নে নাই He was born then brought up by his aunt Haimavati, a noble lady. His nickname was Mullah. আৰু 2 মাহৰ পিছতে তেওঁ কি কৰিলে কাৰ সান্নিধ্যত ডাঙৰ তেখেতৰ খুৰীয়েক হিমাৱতী নহয় হাইমাৱতী এজনী বিশিষ্ট মহিলা মহিয়সী নাৰী অতি ধুনীয়া নাৰী আছিল তেখেতৰ সান্নিধ্যত তেখেতৰ মৰম চেনেহত কোন ডাঙৰ হ'ল ৰাধাগোবিন্দ বৰুৱা তেখেতৰ নাম কি আছিল এইখিনিলৈকে হ'ব চাবা বহুত দীঘল RG's unique contributions to the field of sports, culture, journalism, printing, banking, and insurance industry have immortalized
by history. R.G. বৰুৱা এনেকুৱা এজন ব্যক্তি আছিল তেখেতৰ বৰঙণি তেখেতৰ কন্ট্ৰিবিউশন মানে বুজি পাইছা তেখেতৰ অৰিহণা তেখেতে ক'ত কাম কৰা নাছিল তেখেতে ক'ত সহায় সহযোগ কৰা নাছিল ক'ত কৈছে ইন দ্য ফিল্ড অফ স্পৰ্টছ খেলা ধূলাৰ ক্ষেত্ৰত কালচাৰ সংস্কৃতিৰ ক্ষেত্ৰত জাৰ্নেলিজিম সাংবাদিকতাৰ ক্ষেত্ৰত প্ৰিণ্টিং আখৰ ছপোৱাৰ ক্ষেত্ৰত বেংকিং চিষ্টেম যিবিলাক বেংকবিলাকৰ চিষ্টেম এণ্ড ইঞ্চুৰেঞ্চ ইণ্ডাষ্ট্ৰী যিবিলাক ফাইনেন্স কৰে ইঞ্চুৰেঞ্চ কৰে সেইবিলাকৰ কথা নাপাতিব আৰু সেইবিলাকে তেওঁৰ নামটো অমৰণ কৰি থৈ দিছে অমৰণ মানে কি অমৰণ মিন্স তুমি কোৱা ইউ ষ্টেণ্ড আপ অমৰণ মিন্স এতিয়া তাৰ মানে কি মানে অমৰত্ব গুণ যিয়ে লাভ কৰে মৰিও অমৰ এজ লাইক এজ জুবিন গাৰ্গ ডক্টৰ ভূপেন হাজৰিকা মৰিও অমৰ মহাত্মা গান্ধীৰ নাম আজি মৰিও অমৰ হয়নে নহয় ডক্টৰ এপিজে আব্দুল কালামৰ নাম আমি সোঁৱৰো কিয় সোঁৱৰো বিকজ উই ৰিকলেক্ট দেম এজ বিকজ they were actually legend for all of us not for you but for all তোমাৰ কাৰণে আমাক সকলোৰে বিশেষ লিজেণ্ডাৰী পাৰ্চন they were actually legendary person হা গতিকে সেইকাৰণে আমি তেওঁলোকৰ গুণ আজিও গাই আছোঁ ৰাধা গোবিন্দ বৰুৱাৰ গুণ আজিও গাই আছোঁ সেইকাৰণে গুৱাহাটীৰ বহুতকেইটা ডাঙৰ ৰাস্তা R.G. বৰুৱা ৰোড বুলি লিখা আছে তোমালোকে চাবা R.G. বৰুৱা ৰোড বহুতকেইটা আছে হ'ব নেক্সট he was a person who could dream who could think and see ahead of his time আৰু এনেকুৱা এজন ব্যক্তি আছিল তেখেত ইমান গুণৰ অধিকাৰী সময়ৰ আগত তেওঁ কথা চিন্তা কৰে কি বুজি পালে এনেকুৱা এজন ব্যক্তি অহাকালি কি হ'ব বা অহাকালিলৈকে কেনেকুৱা পৰিৱেশৰ সৃষ্টি হ'ব পাৰে তুমি জানিব পাৰিবা নেকি ঠিক এই ক'ব পৰা গুণৰ অধিকাৰী আছিল বুজি পাইছে নে নাই অসুবিধাটো হোৱা নাই he was successful in all the ventures he undertook আচ্ছা তেখেতে কেনেকুৱা কামত সাকসেসফুল আছিল তেওঁ যি কামে হাতত দিয়ে সেই কাম নকৰাকৈ নাথাকে দ্যাট মিন্স কি 10টা কাম হাতত ল'লে 10টা কামেই সাকসেস তাৰ মানে কি ফেইলাৰ নেকি নহয় গতিকে তেওঁ তেনেকুৱা এজন ব্যক্তি আছিল he can be regarded as the man with the Midas touch তেখেতক কিহৰ লগত তুলনা কৰিব পাৰি জানে he can be regarded as the man with the Midas touch Midas নামৰ এজন ব্যক্তি আছিল he was a great person he was a great king one day he wanted to become a happy person so he wanted the blessing from God and after satisfying the prayer of Midas that God gave him the blessing that if he does anything then everything will be changed into gold this was the blessing from the God but what had happened at last when Midas touched everything suppose this is a book if Midas touched the book then automatically changes into gold if he touched the pen then automatically turn into gold if he touched the dress then automatically turn into gold if he touched the chair automatically turn into gold if he touched her daughter then he automatically turn into gold at that moment he was dismissed what will happen if I touch everything then automatically it will turn into gold then what will I do it is a great problem for me so at that moment he again went to the God to rebuild his bliss গতিকে তেওঁ ভাবিছিল যে মই যি বস্তু চুলেও যদি শুনে হৈ যায় কিতাপ লাৰিলে শুন হয় বহি লাৰিলে শুন হয় অবেগাত মোৰ ছোৱালীজনীকো লাৰি দিয়াৰ লগে লগে শুন হৈ গ'ল যে ডাঙৰ সমস্যাত পৰিল তেতিয়া ক'লে যে নহয় মই এই বৰটো উঠাই ল'ব লাগে হাতখন নহয় এই ভগৱানে এতিয়া আশীৰ্বাদটো উঠাই ল'ব লাগে গতিকে এগেইন ভগৱানৰ ওচৰত গৈ কৈছে যে ভগৱান মোৰ বহুত অসুবিধা হৈছে কি কৈছে মোৰ চব বস্তু লাৰি দিলে শুন হৈ যায় এনেকুৱাকৈ মোক আশীৰ্বাদ নালাগে তুমিয়েতো কৈছিলা তো কি আশীৰ্বাদ লাগে লোৱা তেওঁ কৈছে যে মোক এনেকুৱা এটা বস্তু দিয়া যাতে চব বস্তু লাৰি দিলে শুন হৈ যায় এজনে গম পোৱা নাছিল প্ৰথমতে সেইকাৰণে শুন বিচাৰিছিল কাৰণ শুন মূল্যৱান বস্তু হা সাধু কথা ৰিয়েলি তাৰপিছত চাবা সেই কাহিনীটোৰ লগত কোন মিলে বুলি কৈছে ৰাধা গোবিন্দ বৰুৱা মিলে বুলি কৈছে হ'ব অসুবিধা হৈছে আকৌ খোৱা ভাত খিনি লাগিলে শুন হৈ যায় খাব পাৰিব নেকি
অসুবিধা হ'ল দাদা আরে কই দিলেও হল যাব বুঝলি অসুবিধা খালো if he does anything then will automatically turn into জি বস্তু লাগে বিলকুল আনজেল লাগে সব কিছু লাগে দিলে হয় অসুবিধা হৈছে দাদা এতিয়া এই লেখিয়া ব্যক্তি কোন আছিল বুলি কৈছে সারা পিছনে নাই না he had a God gift he had a God given gift of enhancing and benefiting everything that he does মই কোৱা নাই কি যি এনেকুৱা এটা ভগৱানৰ পৰা বৰ পাইছিল যিটো বস্তু লাৰি দিলে কি হৈ যায় সোণলৈ ৰূপান্তৰিত হয় he was a visionary man for whom impossible was an alien word তেওঁ এজন এনেকুৱা বিশিষ্ট দৃষ্টিধাৰী ব্যক্তি আছিল যিজন ব্যক্তিৰ সন্মুখত অসম্ভৱ শব্দটো তেওঁৰ ডিকশনাৰীত নাই পাবলৈ impossible word is not available in his life मतलब impossible मतलब क्या होता है हाँ এই ইম্পসিবল শব্দ মানে অসম্ভৱ এই অসম্ভৱ শব্দ মানে কি যিটো কৰিব নোৱাৰে সম্ভৱ নহয় তাকে কি কয় অসম্ভৱ which is not possible to do that is called impossible তোমালোকৰ জীৱনত অসম্ভৱ শব্দটো আছে নেকি নোৱাৰা শব্দটো আছে নেকি নাযাওঁ শব্দটো আছে নেকি থাকিব নালাগে যদি আৰজি বৰুৱাৰ লাইফত কি নাছিল এই ইম্পসিবল শব্দটো নাছিল তেওঁৰ জীৱনত সদায় কি আছিল বাবা এইটো আছিল পসিবল পসিবলটো কি আছিল মানে সম্ভৱ বঢ়িয়া তো বুজি পাইছা you can এইটো হৈ গ'ল after passing matriculation RG got admitted into Cotton College Guwahati মেট্ৰিক পৰীক্ষা পাছ কৰাৰ পিছত তেখেতে গুৱাহাটীৰ কটন কলেজত এডমিশ্যন লৈছিল he shortly left the college for good তেওঁ একদম কম দিনৰ ভিতৰত কম দিনে কলেজলৈ গৈছিল আৰু কম দিন বহিয়েই গোটেই জীৱনটোৰ কাৰণে ফৰ গুড মানে জানা লিখি লোৱা ফৰ গুড মানে কি কোনে জানা চিৰদিনৰ বাবে আচ্ছা তেওঁ মেট্ৰিক পাছ কৰিয়ে কি কৰিলে কেইদিনমান পঢ়িয়ে কলেজত যেতিয়া এডমিশ্যন ল'লে কটন কলেজত কলেজ এৰিবলগীয়া হ'ল he was not interested in his family business তাৰ পিছত তেওঁ যেতিয়া মানে মন নবহা ঘৰত ব্যৱসায় বাণিজ্যটো তেওঁৰ মন নবহা হ'ল he decided to do something different in life through thick and thin তেওঁৰ জীৱনত এনেকুৱা এটা সিদ্ধান্ত ল'লে যে মই পঢ়া শুনা এৰিলোঁ মোৰ এতিয়া বিজনেছ কৰিবলৈ ভাল লগা নাই সেই বুলি তেওঁৰ মনত এনেকুৱা এটা মজবুত সিদ্ধান্ত কিছুমান ল'লে যিটো সিদ্ধান্ত ঠিক এণ্ড থিন ঠিক মানে জানা THICK ঠিক মানে কি লিখা আৰু থিন মানে ঠিক আৰু থিন কি পাহৰি হা ঠিক মানে হ'ল ডাঠ আৰু থিন মানে হ'ল পাতল লাইট ডাঠ মানে যে আমি কৈছে এই ডাষ্টাৰটো কিমান ডাঠ ইমান ডাঠ আৰু চকটো পুৰা কিমান ডাঠ নেকি তাৰমানে এইটো পাতল বুলি ক'ব লাগিব এই ডাঠ আৰু পাতল গতিকে তেওঁ কি কৰিলে জীৱনটোত এনেকুৱা কিছুমান সিদ্ধান্ত ল'লে যিটো সিদ্ধান্ত ডাঠ আৰু পাতল মানে কিছুমান কাম ভাল সহজতে হয় আৰু কিছুমান কাম জটিল বুলি তেওঁ সিদ্ধান্ত ল'লে এটা ভেৰি কথা পাতি আছে লাষ্ট বেঞ্চ এটা ভেৰি আউটছেট বাবা চশমাটো বেলেগ তোমালোকে নাজানা At the very outset, he became a hair dealer in the tea state of Assam. আচ্ছা হে মানে কি জানে না ঘাঁহৰ ডিলাৰ কৰিলে অৱশ্যে সিদ্ধান্ত ল'লে চাহ বাগিচা হে ডিলাৰ হে মানে কি ঘাঁহে হয় এটা ডিলাৰ মানে চাহ বাগিচাত তেওঁ অসমৰ যিমান চাহ বাগিচা আছে তাতে ছাপ্লাই দিয়াৰ কাৰণে সিদ্ধান্ত ল'লে Then he set out for Calcutta to study accountancy and bookkeeping. যেতিয়া তাৰপিছত হায়াৰ ছেকেণ্ডাৰীত এডমিশ্যন লৈ কটন কলেজত তেওঁ যেতিয়া পঢ়া শুনা বাদ দিলে তেওঁ বিজনেছত এই চাহ বাগিচাত মাল ছাপ্লাই দিয়া তাৰপিছত তেওঁ চিন্তা কৰিলে নহয় মই এবাৰ এনেকৈ থাকিম নেকি সদায় এটা কাম কৰোঁ
সেই বুলি তেওঁ কেলকাতাত যাবলৈ সিদ্ধান্ত ল'লে, কলিকতালৈ যাবলৈ সিদ্ধান্ত ল'লে। কিহৰ কাৰণে? যে একাউণ্টেঞ্চি পঢ়িব। একাউণ্টেঞ্চি মানে এই যে হিচাপ নিকাচ, বিজনেছ কৰিব লাগিলে হিচাপ নিকাচ জানিব লাগে নে নালাগে? একাউণ্টেঞ্চি ডিপাৰ্টমেণ্ট এণ্ড বুক কিপিং। আৰু বুক কিপিং মানে কি? কিতাপবিলাক সচৰাচৰ কেনেকৈ ৰাখিব পাৰি, কিতাপ ৰখাৰ উপায়, সেই তাৰ শিকিবলগীয়া কোৰ্চ। সেইটো তেওঁ ক'ত শিকিলে? Simultaneously he learned typewriting and stenography. আৰু একেলগে তাৰ সমান্তৰালভাৱে সি কেলকাতালৈ গৈ কি কৰিলে? টাইপৰাইটিং কৰিলে, শিকিলে। আৰু ষ্টেনোগ্ৰাফাৰ মানে এটা কাইণ্ডছ অফ চিষ্টেম, কম্পিউটাৰাইজ চিষ্টেম আজিকালি। ষ্টেনোগ্ৰাফাৰ বুলি ক'লে মই প্ৰচেছ অফ ৰাইটিং ইন শ্বৰ্ট হেণ্ড। য়েছ, চুটি চুকাই লিখিব পৰা কিবা এটা বস্তু ফিক্স কৰিবলৈ হ'লে আমি যেনেকৈ নিউজ আগতে ফিক্স মানে জানানে? চিঠিৰ নিচিনাই তোমালোকে জানা না? ফিক্স, FAX, ফিক্স মেইল কৰিব পাৰি। চাপ'জ এইখন তোমাৰ চিঠি, এখন চিঠি লিখিলা। আগৰ দিনত চিঠিবিলাক আমি কি কৰিছিলোঁ? বাই পোষ্ট পঠাইছিলোঁ। পিয়নে চিঠিখন দি যায়, হাতখন নোমা পাবা। কিন্তু ইলেক্ট্ৰনিক মিডিয়া যেতিয়া ডেভেলপ হ'ল, ইন দ্য ডে আফটাৰ ডে বাই ডে ৰিডিউচিং দ্য ইলেক্ট্ৰনিক মিডিয়া, তাত ফেক্স হেড প্লেড এ ভাইটেল ৰোল। ফেক্সেও এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিলে। কি? চিঠিখন তুমি আজি চিঠিখন দিল্লীত থকা বন্ধু বা বান্ধৱীজনলৈ পঠাওঁতে মোটামুটি 15-20 দিনতহে দিল্লী পাবগৈ। এতিয়া তাতকৈ একদম শ্বৰ্ট হেণ্ড চিষ্টেম, মানে একদম ফোন কৰিলে যেনেদৰে আমি আমেৰিকাত থকা মানুহজনক লগে লগে পাওঁ চেম চিষ্টেম। এইখন তোমাৰ চিঠি যেনিবা তুমি চিঠিখন লিখিলা, তোমাৰ কলিকতা বন্ধুজনলৈ পঠিয়াব লাগে। সেই যিটো ফেক্স মেচিন আছে, ফেক্স মেচিনটো আমাৰ আগৰ যে লেণ্ডলাইন টেলিফোন আছিলে, এনেকৈ দাঙি ধৰি কথা পতা, আকৌ হেণ্ডেলত থ'ব পাৰি, ক্ৰিং ক্ৰিংকৈ যে উঠে, সেই লেখীয়া এটা ৰিচিভাৰ লাগে। তাতে কানেক্ট মেচিন আছে, ছেটটপ বক্সৰ নিচিনা কানেক্টৰ লগাই। তাতে আমাৰ এতিয়া আজিকালি যে আমাৰ লেমিনেশ্যন কৰা কাগজ দেখিছে নে নাই? কাগজ লেমিনেশ্যন যে কৰে আমাৰ মাৰ্কশ্বিট চাৰ্টিফিকেট, এখন কিবা এডমিট যেনিবা এখন ধুনীয়াকৈ মেচিনত সোমাই দিয়ে নে নাযায়? দিয়াৰ লগে লগে মেচিনটোৱে টানি লৈ যায় নে নাযায়? পলিথিনখন এটা আঠা লাগি ধৰে নে নহয়? লেমিনেশ্যন কৰা একেই লিখা নিচিনা চিষ্টেম। এইখন চিঠি তুমি পঠিয়াব লাগে মেচিনটো, ফেক্স মেচিনটোত। তাতে ফোন কৰিব লাগিব যে মই এটা ফেক্স হেৰি কৰিছোঁ, ফেক্স এটা পঠিয়াম কেলকাতাত, যালে পঠিয়াবা, তাৰ ফোন নম্বৰ থাকিব। তোমাৰ লেণ্ডলাইন মোবাইলত ফোন কৰিলে যে মই এটা ফেক্স পঠাম, আপোনাৰ ফেক্স টনটো অন কৰিব আৰু ৰিচিভ কৰিব লাগিব নহয়। তেওঁ পঠিওৱাৰ লগে লগে তেওঁ ফোন কৰি জনাই দিলোঁ, আপোনাৰ বুটামটো ক্লিক কৰি দিয়ক, ৰিচিভ বুটামটো দিব। মই জনাই দিলোঁ, জনাই দি তেওঁ কৈছে হ'ব য়েছ বুলি। যেতিয়া তেওঁ ৰিচিভ বুটামটো ৰেডি কৰি থৈ দিছে, মই ইয়াতে লাহে লাহে মেচিনত সোমাই দিলোঁ চিঠিখন। তেওঁ ফেক্স বুটামটো অন কৰি দিলে, দিয়াৰ লগে লগে 1 মিনিটত তেওঁৰ মেচিনত এইখন চিঠিখন সোমাই গ'ল। ফেক্স মেচিন কিমান কুইক চাৰ্ভিচ। গতিকে এইবিলাক টাইপৰ লেখীয়া তেওঁ তাৰমানে প্ৰেক্টিকেল নলেজৰ কাৰণে শিকিব লাগে। দিছ পিৰিয়ড ৱাজ ফুল অফ আপছ এণ্ড ডাউনছ ফৰ R.G. বৰুৱা। আৰু সেইকেইটা দিন ৰাধা গোবিন্দ বৰুৱাৰ জীৱনৰ এবাৰ উত্থান এবাৰ পতন, কেইদিনমান ভাল কেইদিনমান বেয়া, আকৌ ভাল আকৌ বেয়া, বেয়া আকৌ ভাল, এনেকৈ আপ ডাউন। He had a life, a very hard life here. কলিকতাত থাকোঁতে তেখেতৰ জীৱনটো এটা কঠোৰ জীৱন যাপন কৰিবলগীয়া হৈছিল। মানে হাৰ্ড লাইফ, মানে কষ্টকৰ জীৱন যাপন কৰিছে। ক'ত? কলিকতাত থাকোঁতে। R.G. বৰুৱা was not a man to surrender to any defeat. কোনো কাৰণতে পৰাজয় স্বীকাৰ কৰা ব্যক্তি নাছিল। কোন? R.G. বৰুৱা। সেও নামানে, ডোন্ট কেয়াৰ। হয়, সেই লিখীয়া ব্যক্তি কোন আছিল? He ventured to break some new ground and as mentioned already. তেখেতে এনেকুৱা কিছুমান কাম কৰিছিল যিবিলাক কাম তেওঁ হাতত লয়, সেই কামটো শেষ নকৰালৈকে বাবা তুমি কথা পাতি থাকা দে, বৰ একদম একপকাচৰ হাৰি এটা বাবা মোৰ চকুত যি কাম কৰে তেওঁ ৰিস্ক লৈ কৰে, দায়িত্ব লৈ কৰে। যিটো কাম কৰিম বুলি ভাবিব R.G. বৰুৱাই পেলাই নথছিল। He started a petty tea stall in Calcutta in the company of a taxi driver. কি কৰিলে? তেওঁ কলিকতাত এটা চাহ বাগিচাৰ কোম্পানীত টেক্সি ড্ৰাইভাৰ হিচাপে থাকিলে। মানে পেটি টি ষ্টল, অৰ্থাৎ পেটি বুলি ক'লে কি বুজাই বাৰু মই চাব লাগিব। সম্ভৱ চাহ গছৰ চাহ বাগানবিলাকৰ পৰা চাহপাত যেতিয়া প্ৰডাকশ্যন হৈ গ'লে যে পেক কৰা পেকিং চেকিং কৰা পেটি বনোৱা, সেইটো লিখা নেকি? তো বানানটো চাব লাগিব দেই, পেটিটো বাৰ পাহৰিলোঁ।
For 3 years he labored hard in Calcutta. 3 বছৰ কাম কৰিছে তেওঁ তাতে চাহ বাগানৰ টেক্সি ড্ৰাইভাৰ হিচাপে কোম্পানীৰ আণ্ডাৰত বুজি পালা নেক্সট soon after returning from Calcutta Arjit tried with might and main to improve the Borua press established by his father. কলিকতাৰ 3 বছৰ থকাৰ পিছত তেওঁ ঘৰলৈ আহিল আহি পেলাই এটা চিন্তা কৰিলে যে মোৰ ঘৰত মোৰ মানে য'ত আহিছোঁ মই গুৱাহাটীত মোৰ দেউতাৰ নামত যিটো এটা প্ৰেছ আছিল বাই হিজ ফাদাৰ তেওঁৰ দেউতাকে যিটো বৰুৱা প্ৰেছ গুৱাহাটীত আছিল সেই প্ৰেছটো আগতে জৰাজীৰ্ণ অৱস্থা হৈছিল মানে কি প্ৰেছ এটা চলিবলৈ হ'লে যিমান টকা পইচাৰ প্ৰয়োজন সা সামগ্ৰী কিনিব লাগে তাৰ অভাৱ আছিল কলিকতাৰ পৰা আহি কি কৰিলে আৰ জি বৰুৱাই বাপেকৰ প্ৰেছটো ডেভেলপ কৰিবলৈ চেষ্টা He soon purchased the Darpan press of Zorat and the huge press of Nazira Tea Estate. তাৰপিছত কি কৰিলে লগে লগে তেওঁৰ যিখন এৰিয়া বাউণ্ডেৰী তেওঁ শিৱসাগৰত ধৰে নহয় শিৱসাগৰত গৈ তেওঁ যোৰহাটত এটা দৰ্পণ প্ৰেছ বুলি এটা প্ৰেছ আছে প্ৰিণ্টিং প্ৰেছ সেই দৰ্পণ প্ৰেছটো তেওঁ কিনি ল'লে হয়তো সেই প্ৰেছটো মাৰা গ'ল সেই প্ৰেছৰ বস্তু বাহিনী সকলোবিলাক তেওঁ কিনি ল'লে আৰু কি কৰিলে দ্য হিউজ প্ৰেছ অফ নাজিৰা টি ষ্টেট আৰু শিৱসাগৰৰ নাজিৰা চাহ বাগিচাৰ যিকেইটা প্ৰেছ আছে সেই প্ৰেছৰো সকলোবোৰ বস্তু তেওঁ কিনি ল'লে এতিয়া যেতিয়া বহুত বস্তু তাৰ প্ৰেছত হৈ গ'ল প্ৰেছটো ডেভেলপ হ'ব নে নহয় কৰ্মচাৰী বহুত ৰাখিব পাৰিব দিনক দিনে তেওঁৰ ডেভেলপমেণ্ট At that time, the Times of Assam, edited by Kedarnath Goswami, was the only English daily weekly which was in circulation. আৰু সেই সময়তেই অসমত সাপ্তাহিক ইংৰাজী বাতৰি কাকত এখন প্ৰকাশ পাইছে উইকলি মানে কি 7 দিনৰ মূৰে মূৰে প্ৰকাশ পায় বাতৰি কাকতখনৰ নাম হৈছে দ্য টাইমছ অফ ইণ্ডিয়া এইটোৱে বেদ নেচাৰ তোৰ ৰিমুভ কি আঁতৰাব লাগিব ভাই মোৰ পাছত নহ'ব লাগিব আচ্ছা নেক্সট কি আছে তেখেতে সাপ্তাহিক বাতৰি কাকত বা টাইমছ অফ আছাম প্ৰকাশ কৰিলে সম্পাদনা কোনে কৰিছিল কেদাৰনাথ গোস্বামীয়ে আজি যেতে টু পাব্লিছ এনাদাৰ ইংলিছ উইকলি তাৰপিছত ৰাধা গোবিন্দ বৰুৱাই চিন্তা কৰিলে যে ময়ো এখন বেলেগ সাপ্তাহিক ইংৰাজী বাতৰি কাকত কি কৰোঁ প্ৰকাশ এই ছোৱালী কি কৰি আছা তাৰ মনোযোগ দিয়া চাওঁ নহয় চশমাযোৰ এনে আৰু কি কৰিলে On 4 August 1939, the Assam Tribune came into the light under the editorship of Lakshmanath Shukran, formerly with the Hindustan Standard and India operator. তাৰপিছত ৰাধা গোবিন্দ বৰুৱাই ভাবিলে মই কলিকতাতে থাকোঁ কলিকতাত এখন বাতৰি কাকত ওলাইছিল দ্য হিন্দুস্তান ষ্টেণ্ডাৰ্ড বুলি তেতিয়াই সেই বাতৰি কাকতখনৰ সম্পাদক আছিল কোন লক্ষ্মীনাথ ফুকন তেখেতক কি কৰিলে অসমলৈ আনি দ্য আছাম ট্ৰিবিউন বৰ্তমান যিখন বাতৰি কাকত আমাৰ চলি আছে এইখন ৰাধা গোবিন্দ বৰুৱা প্ৰেছতে প্ৰথম ছপা হৈছিল আজি তাৰিখলৈকে চলি আছে সেই প্ৰেছখনৰ প্ৰথম সম্পাদক আছিল লক্ষ্মীনাথ ফুকন It was a red letter day in the history of journalism of Northeast India. Red letter day মানে জানা হ্যাঁ yes sir red letter day means write down the word red letter day বানানটো পাইছে না নাই নাই পোৱা কিতাপত কোনে পাইছা red LETTER red letter day মানে হ'ল ইংলিছত হ'ব কি রিমার্কেবল ডে मतलब রিমার্কেবল ডে মানে কি ইয়েস স্মৰণীয় দিন মনত ৰাখিবলগীয়া দিন ৰাইট আনসাৰ স্মৰণীয় দিন স্মৰণীয় দিন এতিয়া ৰাধা গোবিন্দ বৰুৱাৰ কাৰণে সেই দিনটো অতিকৈ স্মৰণীয় দিন হয় নে নহয় REMAR এটা উল্টি গেছি ৰ লাগে REMAR কে ৰিমাৰ্কেবল আৰু কি হ'ল এই উত্তৰ পূব ভাৰতৰ সাংবাদিক জগতখনৰ এটা ডাঙৰ ইতিহাস সৃষ্টি হ'ল কিহে দ্য আছাম ট্ৰিবিউন নামৰ বাতৰি কাকতখনে বুজি পাইছা RG10 to Greeks to build up his person by shifting the press to Guwahati. তাৰপিছত ৰাধা গোবিন্দ বৰুৱাই ভাবিলে যে মই হাতখন ধোমা শিৱসাগৰত মোৰ প্ৰেছটো থাকিলে ভালদৰে নচলিব পাৰে বুলি ভাবি অসমৰ ভিতৰত ডাঙৰ চহৰ তেতিয়াই গুৱাহাটী
ভাবিলে মই প্ৰেছটো কলৈ লৈ আহোঁ শিৱসাগৰৰ পৰা গুৱাহাটী এতিয়া ট্ৰেন্সফাৰ কৰি লৈ আহোঁ বুলি সিদ্ধান্ত লৈছে তাৰপিছত কি কৰিলে he purchased the present site of the Tribune Press at Sanmari and at the rupees 35,000 in 1945 বৰ্তমান চানমাৰীত যিটো দা আছাম ট্ৰিবিউনৰ প্ৰেছ আছে ট্ৰিবিউন প্ৰেছটো সেই প্ৰেছটো 1945 চনত ৰাধা গোবিন্দ বৰুৱাই তেতিয়া 35,000 টকাত কিনিছিল মনত ৰাখিবা 35,000 টকাত কিনিছিল he resolved to make the Assam Tribune a daily newspaper তাৰপিছত তেওঁ চিন্তা কৰিলে আগতে বাতৰি কাকতৰ সাপ্তাহিক আছিল আছাম ট্ৰিবিউনৰ 7 দিনে আছিল না শিৱসাগৰত থাকোতে গুৱাহাটীলৈ যেতিয়া লৈ আহিল তেওঁ চিন্তা কৰিলে এটা কাম কৰোঁ আছাম ট্ৰিবিউনখন আমি ডেইলি প্ৰকাশ কৰা ডেইলি নিউজপেপাৰ কৰি দিলা বৰ্তমান ডেইলি হয়নে নহয় ডেইলি নিউজপেপাৰ হয়নে নহয় he left no stone unturned to achieve his reach no stone unturned মানে তেওঁ কি কৰিলে কোনো কাম ৰিক্স নোলোৱাকৈ তেওঁ এৰি নাযায় মানে ৰিক্সটোহে কাম কৰে নে নকৰে আকৌ যি কাম লৈ তেওঁ কৰিহে he worked hard from morning till night ৰাতিপুৱাৰ পৰা গোটেই ৰাতিটো অগাধ কষ্ট তেওঁ কৰিছিল eventually on 13 September 1946 the first English daily the Assam Tribune shone like the lone star in the northeast আৰু 1946 চনৰ 30 ছেপ্টেম্বৰ তাৰিখে প্ৰথম আছাম ট্ৰিবিউন বাতৰি কাকতখন প্ৰথম প্ৰকাশ পাইছিল ডেইলি নিউজ পেপাৰ হিচাপে আৰু সেইটোৱেই আমাৰ উত্তৰ পূব ভাৰতত এটা ভোটাতৰাৰ নিচিনাকৈ আজিও ধুনীয়া কৰিছিল নেকি ঠিক আছে আজি বুজি পাইছেনে নাই হা